Hello everyone, welcome back to অসম জ্ঞান সৌৰভৰ ডেইলি নিউজ পেপাৰ এনালাইচিছলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম 5 ছেপ্টেম্বৰ থাৰ্ছডেৰ নিউজ পেপাৰ এনালাইচিছ। আহকচোন পলম নকৰাকৈ আৰম্ভ কৰোঁ MCQ ষ্টাইলৰ নিউজ পেপাৰ এনালাইচিছ। Recently, which state government has launched an ambitious plan to develop a world-class Buddhist tourism circuit? অলপতে কোনখন ৰাজ্য চৰকাৰে বুদ্ধ পৰ্যটন ক্ষেত্ৰত শক্তিশালী কৰাৰ কাৰণে এম্বিচিয়াছ প্লেন ডেভেলপ কৰিছে? অপশ্যন দিয়া আছে তেলেংগানা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ৱেষ্ট বেংগল। শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, তেলেংগানা। Recently, a new scheme called Nambike Naksha has been launched to simplify and speed up the process of building approval. Recently, এটা স্কিম নামটো হ'ল নাম্বিকে নক্সা, যিটো বিল্ডিং এপ্ৰুভেলৰ কাৰণে লঞ্চ কৰা হৈছে কোনখন চহৰত, যিটোৰ দ্বাৰা চিম্পলি আৰু স্পীড আপ কৰাৰ কাৰণে প্ৰচেছটো বিল্ডিং এপ্ৰুভেলৰ কোনখন চহৰত কৰা হৈছে? অপশ্যন দিয়া আছে বেংগালুৰু, ইম্ফল, গুৰুগ্ৰাম নে বঙাইগাঁও। শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, বেংগালুৰু। The Digital Agriculture Mission of the Government of India aims to create a strong sustainable agricultural system in India by which year? ডিজিটেল এগ্ৰিকালচাৰ মিছন আমাৰ যিটো ভাৰত চৰকাৰৰ আছে, সেইটোৱে পৰিকল্পনা কৰিছে আৰু শক্তিশালী আৰু ছাষ্টেইনেবল এগ্ৰিকালচাৰ চিষ্টেম ভাৰতৰ কৰাৰ কাৰণে কোনটো বছৰত এইটো হ'ব বুলি কল্পনা কৰা হৈছে? অপশ্যন দিয়া আছে 2037, 2047, 2030 নে 2034। শুদ্ধ আনচাৰ কোনটো হ'ব? শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 2047 চন। অৰ্থাৎ স্বাধীনতাৰ 100 বছৰ পিছত এইটো হ'ব বুলি আশা কৰা হৈছে। Recently, President Draupadi Murmu has approved the formation of Law Commission of India. অলপতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আমাৰ ল কমিশ্যন, কিমান নম্বৰ ল কমিশ্যনখন ফৰ্মেশ্যনৰ কাৰণে এপ্ৰুভ কৰিছে? অপশ্যন দিয়া আছে 23rd, 24th, 25th, 22তম। শুদ্ধ এনচাৰটো হ'ব 23rd, 23তম ল কমিশ্যন অফ ইণ্ডিয়াখন এপ্ৰুভ কৰিছে। Recently, how many major public sector companies in India have been given the prestigious Navaratna status by the government of India? অলপতে কিমানটা মুখ্য পাব্লিক সেক্টৰ উদ্যোগে ভাৰত চৰকাৰে নৱৰত্ন ষ্টেটাছ প্ৰদান কৰিছে? অপশ্যন দিয়া আছে 3টা, 1টা, 4টা নে 2টা। শুদ্ধ এনচাৰটো হ'ব 3টা। In August 2024, total GST collection increased to 1.7 lakh crore, which was the more than last year. অৰ্থাৎ আগষ্ট 2024 চনলৈকে মুঠ জিএছটি টেক্স কালেকশ্যন 1.7 লাখ কৰোৰ টকালৈকে বৃদ্ধি পাইছে। এইটো যোৱা বছৰতকৈ কিমান পাৰ্চেণ্ট বেছি? অপশ্যন দিয়া আছে 10%, 12%, 13%, 15%। শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, 10%। Recently, the Union Cabinet has approved a major railway project to build a how many kilometers long new railway line connecting Mumbai আৰু ইন্দোৰ? মুম্বাই আৰু ইন্দোৰ চহৰৰ মাজত ৰেলৱে কানেকশ্যনটো শ্বৰ্টেষ্ট কৰাৰ কাৰণে কেন্দ্ৰীয় কেবিনেটে এটা ৰেলৱে প্ৰজেক্ট উদ্বোধন কৰিছে, এপ্ৰুভ কৰিছে। সেই প্ৰজেক্টটো কিমান কিলোমিটাৰৰ? অপশ্যন দিয়া আছে 230, 245, 309 নে 214। শুদ্ধ এনচাৰটো হ'ব 309 কিলোমিটাৰ। Where will the 2024 Chief Science Advisor Roundtable Conference CSAR be held on September 6? 6 ছেপ্টেম্বৰত হ'বলগীয়া
চিফ ছায়েন্স এডভাইজৰ ৰাউণ্ড টেবুল কনফাৰেন্স কোনটো চহৰত হ'বলৈ গৈ আছে? অপশ্যন ডি আছে পেৰিছ, মুম্বাই, নিউ দিল্লী, গুৱাহাটী। শুদ্ধ এনচাৰটো হ'ব পেৰিছ, ফ্ৰান্সত হ'বলৈ গৈ আছে CSAR কনফাৰেন্স 2024। Recently, which card has started the uh, service of payment pass in India? অপশ্যন ডি আছে মাষ্টাৰ কাৰ্ড, ভিজা, ৱৰ্ল্ড বেংক নে ৰুপে। অলপতে কোনটো কাৰ্ড কোম্পানীয়ে ষ্টাৰ্ট কৰিছে ভাৰতত পেমেণ্ট পাছ ইণ্ডিয়া ছাৰ্ভিচ? শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব মাষ্টাৰ কাৰ্ড। Recently, how many railway stations of Uttar Pradesh have been renamed? অলপতে উত্তৰ প্ৰদেশৰ কিমানটা ৰেলৱে ষ্টেচন নতুনকৈ নামকৰণ কৰা হৈছে? অপশ্যন ডি আছে 10টা, 12টা, 13টা নে 9টা। শুদ্ধ এনচাৰ হ'ব 10টা। Recently, which state government has planned a Buddhist tourism circuit under the Swadeshi Darshan 2.0 scheme? অপশ্যন ডি আছে ৰাজস্থান, মহাৰাষ্ট্ৰ, তেলেংগানা নে কেৰেলা। স্বদেশী দৰ্শন স্কিম 2.4 স্কিমটো লঞ্চ হ'বলৈ গৈ আছে তেলেংগানা ষ্টেটত। Recently, Bisleri International Private Limited and Goa State Pollution Commission চৰিত্ৰ হ'ব লাগিছিল। which state হ'ব লাগিছিল? এনচাৰটো হ'লে গোৱা। বিছলেৰী আৰু গোৱা ষ্টেট পলিউশ্যন কণ্ট্ৰল বৰ্ডে চাইন কৰিছে এখন এগ্ৰিমেণ্ট ৱেষ্ট মেনেজমেণ্টৰ কাৰণে। Recently, the National One Health Mission has organized a comprehensive mock drill virus war exercise বিষ্ণু ইউথ অভ্যাস এটা কৰিছে। এইটো ৰাজস্থানৰ কোনটো ডিষ্ট্ৰিক্টত হ'বলৈ গৈ আছে? শুদ্ধ এনচাৰটো কোনটো হ'ব? আজমেৰ, জয়ছালমাৰ, শুদ্ধ এনচাৰটো হ'ব আজমেৰত। Recently, which tech company has launched the AI project Morni for 125 Indian language and dialects? অলপতে কোনটো প্ৰযুক্তিবিদ্যা উদ্যোগে AI project মৰ্নি লঞ্চ কৰিছে ভাৰতৰ 125টা ভাষা ডাইলেক্টছৰ কাৰণে? অপশ্যন ডি আছে গুগল ডিপ মাইণ্ড, মেটা AI, গুগল মেপছ, টেছলা মডেল। শুদ্ধ এনচাৰটো হ'ব গুগল ডিপ মাইণ্ড। According to the latest data released on September 3, the World Bank has increased the India's growth rate forecast for the financial year 2024-25 to what percent? ৰিচেণ্ট ডাটা এটা ৰিলিজ হৈছে 3 ছেপ্টেম্বৰত, যিটো ৱৰ্ল্ড বেংকে ৰিলিজ কৰিছে, বিশ্ব বেংকে। সেই অনুসৰি ভাৰতৰ গ্ৰোথ ৰেট কিমান পাৰ্চেণ্ট বাঢ়িছে বিত্তীয় বৰ্ষ 24-25? শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব 7% বাঢ়িছে। Which state government has recently increased the marriage age for women to 21 years? কোনখন ৰাজ্য চৰকাৰে মহিলাৰ বিয়াৰ বয়স 21 বছৰলৈকে বৃদ্ধি কৰিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব হিমাচল প্ৰদেশ। Recently, the Chief Minister of which state has launched India's most affordable aero launch? অলপতে কোনখন ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এফৰ্ডেবল এৰো লঞ্চ কৰিছে? most affordable শুদ্ধ এনচাৰটো হ'ব কেৰেলা। Recently, Vistar has merged with airline. শুদ্ধ এনচাৰটো হ'ব এয়াৰ ইণ্ডিয়া। Where recently transgender Amir Mahato has been appointed as the first communist health officer? আমিৰ মাহাতো পোনপ্ৰথমবাৰৰ কাৰণে কমিউনিষ্ট হেল্থ অফিচাৰ হ'বলৈ গৈ আছে কোনখন ৰাজ্যত এপইণ্ট কৰা গৈছে তেখেতক? শুদ্ধ এনচাৰ কোনটো হ'ব? আছাম হ'ব নে ঝাৰখণ্ড, উৰিষ্যা নে ছত্তীশগড়? শুদ্ধ এনচাৰটো হ'ব ঝাৰখণ্ড। Recently, which countries
ফাষ্ট বোলাৰ চেনন গ্ৰেভেল ৰিটায়াৰ্ড ফ্ৰম ইণ্টাৰনেশ্যনেল ক্ৰিকেট। অলপতে কোনখন ৰাজ্যৰ ফাষ্ট বোলাৰ চেনন গ্ৰেভেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ৰিটায়াৰ ঘোষণা কৰিছে? শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব ৱেষ্ট ইণ্ডিজ। তেখেত ৱেষ্ট ইণ্ডিজৰ প্লেয়াৰ। Who has recently taken charge as the new cabinet secretary? ভাৰতৰ নতুন সদনৰ ছেক্ৰেটাৰী হিচাপে সঞ্চালক হিচাপে কাক নিযুক্তি কৰা হৈছে? শুদ্ধ এনচাৰটো হ'ব ডক্টৰ ভি সোমনাথন। Recently, Prime Minister Modi inaugurated Vadhavan Port. কোনটো ৰাজ্যত ৱাধাৱান পোৰ্ট ইনাগৰেট কৰা হৈছে? প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা, নৰেন্দ্ৰ মোদীৰ দ্বাৰা। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব মহাৰাষ্ট্ৰত আছে ৱাধাৱান পোৰ্ট। নেক্সট, recently senior IAS Amrit Lal Meena has been appointed as the new Chief Secretary of which state? Recently Amrit Lal Meena কোনখন ৰাজ্যৰ চিফ ছেক্ৰেটাৰী হিচাপে নিযুক্তি পাইছে? এনচাৰটো হ'ব বিহাৰৰ। Recently the Supreme Court of which country has suspended social media? কোনখন দেশৰ সুপ্ৰিম কোৰ্টে ছচিয়েল মিডিয়া প্লেটফৰ্ম বিলাক ছাছপেণ্ড কৰিছে? ব্ৰাজিল, ইৰাণ, চাউথ কোৰিয়া নে নৰ্থ কোৰিয়া? এনচাৰটো হ'ব ব্ৰাজিলৰ। Which country's tourism board has recently won the PETA Gold Award for Sustainable Tourism? বহনক্ষম পৰ্যটনৰ কাৰণে কোনখন দেশৰ টুৰিজম বোৰ্ডে পৰ্যটন বোৰ্ডে PETA Gold Award পাইছে? শুদ্ধ এনচাৰটো হ'ব নেপালৰ। Where has the indigenous developed pollution control vessel Samudra Pratap has been launched recently? কোনখন ৰাজ্যত পলিউশ্যন কণ্ট্ৰল ভেছেল সমুদ্ৰ প্ৰতাপ লঞ্চ কৰা হৈছে? এনচাৰটো হ'ব অপশ্যন নম্বৰ এ গোৱা। Where has NTPC recently commissioned 160 megawatt solar capacity? NTPC 160 মেগাৱাটৰ সৌৰশক্তি ক'ত সংস্থাপন কৰিছে? অপশ্যন দিয়া আছে জয়পুৰ, জয়ছলমাৰ, গুৰগাঁও নে নয়ডা। এনচাৰটো হ'ব জয়ছলমাৰ, ৰাজস্থান। Recently India and which country has signed an agreement to enhance public sector audit? ভাৰতে কোনখন দেশৰ লগত লগ লাগি চাইন কৰিছে পাব্লিক চেক্টৰ অডিট? অপশ্যন দি আছে চাউদি আৰবিয়া, USA, জাপান। এনচাৰটো হ'ব চাউদি আৰবিয়া। Who has recently launched Project Naman? Project Naman কোনটো সংস্থাই বা কোনটো মন্ত্ৰণালয়ে লঞ্চ কৰিছে? শুদ্ধ এনচাৰটো অপশ্যন নম্বৰ চি ইণ্ডিয়ান আৰ্মি। Which country with UNESCO will host the 2024 edition of Chief Science Advisor Roundtable Conference পেৰিছ, ফ্ৰান্স 6 ছেপ্টেম্বৰ 2024। ইউনেস্কোৰ লগত লগ লাগি কোনখন দেশে হোষ্ট কৰিব পেৰিছত হ'বলগীয়া চিফ ছায়েন্স এডভাইজৰ ৰাউণ্ডটেবল? শুদ্ধ এনচাৰ ইণ্ডিয়া, স্পেইন, ফ্ৰান্স নে বেলজিয়াম? শুদ্ধ এনচাৰটো হ'ব ইণ্ডিয়া। India's Comptroller and Auditor General Girish Chandra Murmu signed a memorandum of understanding with which country's accountability authority? গিরিশ চন্দ্র মুর্মু ইন্ডিয়ার কন্ট্রোলার এণ্ড অডিটৰ CAG কোনখন দেশৰ লগত MOU চাইন কৰিছে? একাউণ্টেবিলিটি অথৰিটি। In which game Sumit Until won gold medal in the Paris Paralympic 2020? Sumit Until won a gold medal in the Paris Olympic 2024 পাবলৈ সক্ষম হৈছে গোল্ড মেডেল, সোণৰ পদক। কোনটো খেলত? এনচাৰটো হ'ব জাভেলিন থ্ৰ'। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু will inaugurate the বিশ্ব শান্তি বৌদ্ধ বিহাৰ।
Latur district in which state on চাৰি উদগিৰৰ কোনখন ৰাজ্যত প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে বিশ্ব শান্তি বুদ্ধ বিহাৰ উদ্বোধন কৰিবলৈ গৈ আছে? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ কোনটো হ'ব সেইটো আপোনালোকে কমেণ্টত জনাব। মহাৰাষ্ট্ৰ হ'ব নে বিহাৰ হ'ব নে উত্তৰাখণ্ড হ'ব নে কেৰেলা হ'ব? Prime Minister Narendra Modi will hold talks with the Sultan of which country? Haji Hassanal Bolkiah on চাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাজী হাছানাল বলকিয়া কোনখন দেশৰ ৰজা চুলতান মানে বাৰ্তালাপ কৰিব 4 ছেপ্টেম্বৰ তাৰিখে বাৰ্তালাপ কৰিছিল? শুদ্ধ এনচাৰ কোনটো হ'ব? শুদ্ধ এনচাৰটো হ'ব National Wildlife Day is celebrated annually on which day in September in India? ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস কোনদিনাখন পালন কৰা হয় ভাৰতত? শুদ্ধ এনচাৰটো হ'ব 4 ছেপ্টেম্বৰ। Thank you everyone. Like, share and subscribe. Follow our official WhatsApp channel Assam Gyan Gaurav. Thank you.